আজি কিনকিনীয়া বৰষুণৰ বাবে এয়া আমাৰ সৰুসজ্জা ষ্টেডিয়াম সম্পূৰ্ণৰূপে খালী হৈ আছে। সকলো নাচনী ঢুলীয়া এয়া গেলেৰীত বহি আছে। এয়া মই দেখুৱাই আছোঁ, ইফালে মই দেখুৱাই আছোঁ, এইফালে কিনকিনীয়া বৰষুণ পৰি আছে। লাঞ্চৰ পাছতে এয়া কিনকিনীয়া বৰষুণৰ কাৰণে নাচনী ঢুলীয়া সকলোৱে এতিয়া এয়া গেলেৰীত বহি ঢোল মাদল বজাই আছে। এয়া দেখুৱাই আছোঁ মই। আৰু আজি এয়া পৰিৱেশ হৈছে, আৰু আজি যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণৰ আজি অন্তিমটো দিনতে আজি এয়া লাঞ্চৰ পাছতে আজি কিনকিনীয়া বৰষুণ আহিছে। এয়া মই দেখুৱাই আছোঁ আজিৰ দৃশ্য। এয়া চাওক, সকলো নাচনী ঢুলীয়া বাঁহী বাদক মাদল বাদক সকলোৱে গেলেৰীত বহি আছে। কিনকিনীয়া বৰষুণৰ বাবে কিছু বিসংগতি হৈছে। তো এয়া এই কিনকিনীয়া বৰষুণ, আজি কৃত্ৰিম বৰষুণৰ বাবে এয়া অৱস্থা। সম্পূৰ্ণৰূপে ষ্টেডিয়াম খালী হৈ আছে। এয়া দেখুৱাইছোঁ মই। আজি যি নেকি ষ্টেডিয়াম, এই ষ্টেডিয়ামৰ মই গ্ৰাউণ্ড দেখুৱাই আছোঁ। এয়া গ্ৰাউণ্ড হৈছে, ইয়াত ধুনীয়াকৈ নাচিব পাৰে নাচনী, কিন্তু কিনকিনীয়া বৰষুণৰ বাবে এই যি নেকি আজি শেষৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণ স্থগিত কৰি ৰখা হৈছে। আৰু এই বৰষুণ এৰাৰ পাছতেহে আজিৰ এই কিনকিনীয়া বৰষুণ এৰাৰ পাছতে আজিৰ প্ৰশিক্ষণ আকৌ আৰম্ভ কৰা হ'ব। গতিকে আজিৰ এয়া দেখুৱাই আছোঁ মই আজিৰ যি পৰিৱেশ, এই পৰিৱেশ এয়া হৈছে মূল ষ্টেজ, আৰু এখন এইফালে বনোৱা হৈছে। এয়া জুম কৰি দেখুৱাই আছোঁ মই। চাহ জনজাতিৰ 200 বছৰীয়া চেলিব্ৰেশ্যনৰ উপলক্ষে এই মেঘাঝুমৰ আয়োজন কৰা হৈছে বিনন্দিনী। আৰু এই বিনন্দিনীৰ আজি শেষৰ দিন, প্ৰশিক্ষণৰ শেষৰ দিন। এই লাঞ্চৰ পাছতে অলপ কিনকিনীয়া বৰষুণ অহাৰ কাৰণে আজি এয়া সকলোৱে নাচনী ঢুলীয়া ঢোল বাদক মাদল বাদক এয়া সকলোৱে গেলেৰীত বহি আছে। এয়া চাওক।